নমস্কাৰ, মই হৈছোঁ উত্তমণিক। আপোনালোকে চাই আছে আপোনালোকৰ মম চেনেল জ্ঞানম। আজি মই আপোনালোকক জনাব বিচাৰিম যে যি 4005 ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব 28 জানুৱাৰীৰ পৰা, অৰ্থাৎ কাইলৈ আপোনালোকৰ ভেৰিফিকেশ্যনৰ যি লিষ্ট প্ৰকাশ পাব 26 জানুৱাৰী তাৰিখে, আৰু ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব 28 জানুৱাৰীৰ পৰা। গতিকে ভেৰিফিকেশ্যনত আপোনালোকে কি কি ডকুমেণ্টছ নিব লাগিব মই তাৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। গতিকে আপোনালোকে ভালদৰে এই ভেৰিফিকেশ্যনৰ যি আপোনালোকৰ ডকুমেণ্টছ কি লাগিব ভালকে শুনি ল'ব, কাৰণ ভেৰিফিকেশ্যনত যদি ডকুমেণ্টছ অলপ খেলি মেলি হয় আপোনালোকে ইমান দিনীয়া এটা সপোন ভাগি চুৰমাৰ হৈ যাব। গতিকে ভেৰিফিকেশ্যনত আপোনালোকে কি কি ডকুমেণ্টছ নিব লাগিব অতি সাৱধানে কথাখিনি শুনি লওক। প্ৰথম হৈছে অনলাইন এপ্লিকেশ্যন ফৰ্মখন। অনলাইন এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে নিবই লাগিব। যি 4005 আপোনালোকে এপ্লাই কৰিছিলে সেই এপ্লাই কৰা অনলাইন এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে প্ৰিণ্ট আউট কৰি লৈ যাব। লাগিলে কালাৰে হওক বা ব্লেক এণ্ড হোৱাইটে হওক, একো প্ৰব্লেম নাই, এইটো লৈ যাব। নেক্সট হ'ব আপোনালোকৰ যি SSLC অৰ্থাৎ মেট্ৰিকৰ যি এডমিট কাৰ্ডখন এইখন নিব লাগিব। তাৰপিছত মেট্ৰিকৰ যি পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট এইখন লৈ যাব। আৰু নেক্সট নিব লাগিব আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট। আৰু যদি আপোনালোকে UP কাৰণে এপ্লাই কৰিছে তেতিয়া আপোনালোকে নিব লাগিব যি গ্ৰেজুৱেশ্যন পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট। তাৰপিছত লৈ যাব লাগিব আপোনালোকে যি আছাম টেটে হওক বা CTET হওক পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট আপোনালোকে লৈ যাব লাগিব। আৰু নেক্সট নিব লাগিব আপোনালোকে DLED কৰিছে বা BEd কৰিছে, DLED BEdৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লৈ যাব লাগিব। আৰু আপোনালোকে যিকোনো এটা ID প্ৰুফ লৈ যাব, লাগিলে ভোটাৰ কাৰ্ডেই হওক বা আধাৰ কাৰ্ডেই হওক, আপোনালোকে যিকোনো এটা লৈ যাব পাৰে। তাৰপিছত আপোনালোকে PRC লৈ যাব লাগিব। আৰু নেক্সট আহিব কাষ্ট চাৰ্টিফিকেট নিব লাগিব। তাৰপিছত আপোনালোকৰ যদি স্পৰ্ট হওক, NCC হওক বা কালচাৰেল যিকোনো চাৰ্টিফিকেট আছে আপোনালোকে এইখিনি লৈ যাব। তাৰপিছত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন এইখনো লৈ যাব। এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন আপোনালোকৰ লাগিবও পাৰে নালাগিবও পাৰে। যদি আছে আপোনালোকে লৈ যোৱাত একো আপত্তি নাই, গতিকে লৈ যাব। তাৰপিছত আপোনালোকে 2খন পাছপোৰ্ট চাইজ ফটোকপি লৈ যাব। গতিকে এইখিনি হৈছে মেইন অৰিজিনেল যিখিনি ডকুমেণ্টছ সেইখিনি আপোনালোকে লৈ যাবই লাগিব। মই যিখিনি ডকুমেণ্টছ কথা ক'লোঁ আপোনালোকে ধুনীয়াকৈ এইখিনি সাজু কৰি এতিয়া এটা বেলেগ এটা ফাইলত থৈ দিয়ক। তাৰ নেক্সট আহিব আপোনালোকৰ জেৰক্স কপি। আপোনালোকে প্ৰত্যেকখন মই যি আপোনালোকৰ ক'লোঁ যে অনলাইন এপ্লিকেশ্যন ফৰ্মৰ পৰা আৰম্ভ কৰি যিখিনি কাষ্ট চাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি যিখিনি পাছপোৰ্ট চাইজ ফটো বাহিৰে বাকী যিখিনি ক'লোঁ সেই সকলোখিনি আপোনালোকে প্ৰত্যেকৰে দুখন মিনিমাম জেৰক্স কৰি লওক। লাগিলে পাৰিলে 3খনেই লৈ যাওক, একো প্ৰব্লেম নাই, এখন থাকিলেও পিছত কামত আহিব। কিন্তু আপোনালোকৰ যদি তাত অলপ খেলি মেলি হয় আপোনালোকে দৌৰা ধপৰা কৰি থাকিব লাগিব। গতিকে অৰিজিনেল যিখিনি ডকুমেণ্টছ ক'লোঁ এইখিনি এক্সট্ৰা, আৰু যিখিনি জেৰক্স কপি এইখিনি দুকপিকে আপোনালোকে এক্সট্ৰা এটা ফাইলত লৈ যাওক। আৰু যিখিনি জেৰক্স কপি কৰিব তাত আপোনালোকে চেল্ফ এটেষ্ট কৰি লওক। তেতিয়া তাত আৰু একো প্ৰব্লেম নহয়। যেতিয়া আমি ভেৰিফিকেশ্যন কৰিছিলোঁ তেতিয়া আমি এনেকৈ লৈ গৈছিলোঁ, অৰিজিনেল যিখিনি ডকুমেণ্টছ এক্সট্ৰা এটা ফাইলত আৰু জেৰক্স কপিখিনি এক্সট্ৰা এটা ফাইলত আমি চিএলকৈ লৈ গৈছিলোঁ। তেতিয়া আপোনালোকৰ একো অসুবিধাৰ সৃষ্টি নহয়। যেতিয়া লাইনত থিয় হৈ থাকিব বহুতে দেখিব আপোনালোকে জেৰক্স কমকৈ কৰি আনে, গতিকে দৌৰা ধপৰা কৰি থাকে। কিছুমানে চেল্ফ এটেষ্ট নকৰে, চেল্ফ এটেষ্ট কৰিবলৈ জেগা বিচাৰি ফুৰে, কাৰোবাৰ পিঠিত কৰেগৈ। গতিকে তাত এইটো যাতে পৰিস্থিতিৰ সন্মুখীন নহয় আপোনালোকক মই এই বিষয়ে সেইকাৰণে ভিডিঅ'ৰ যোগেদি জনাই দিছোঁ। গতিকে যিখিনি এতিয়া মই ডকুমেণ্টছৰ কথা ক'লোঁ, আপোনালোকক মই কি ক'লোঁ যে অনলাইন এপ্লিকেশ্যন ফৰ্মখন, SSLC এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট, হায়াৰ ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট, গ্ৰেজুৱেশ্যন পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট যদি UP কাৰণে এপ্লাই কৰিছে, আপোনালোকৰ PRC, কাষ্ট চাৰ্টিফিকেট, যিকোনো এটা ID প্ৰুফ, আপোনালোকৰ যি DLED BEdৰ মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট, আৰু আছাম টেট CTETৰ যি পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট, আপোনালোকৰ যি স্পৰ্ট আছে বা কালচাৰ আছে বা NCC আছে তাৰ চাৰ্টিফিকেট, আৰু পাছপোৰ্ট চাইজ ফটো 2 কপি, এইকেইখন আপোনালোকে ধুনীয়াকৈ ৰেডি কৰি থওক। গতিকে আৰু জেৰক্স কপি মিনিমাম 2 কপি কৰিবলৈ নাপাহৰিব। কিছুমানে ক'ব 1 কপি হ'লেও হৈ যাব, কিন্তু 2 কপি কৰি নিব। কাৰণ কেতিয়াবা এনেকুৱাকৈ দৰকাৰ হয় আপোনালোকক খুজি দিব, আপোনালোকে আকৌ ক'ব যে আপোনালোকে জেৰক্স কৰি আনিবলৈ যাওক। জেৰক্স কৰি আনিবলৈ যাওঁতে আপোনালোকৰ লাইন গৈ ক'ৰবাত পাবগৈ। গতিকে মানে কেৰেলাকো গুটি দীঘল বুলি যে কয় সেইটো হ'ব। গতিকে আপোনালোকে এডভান্সকৈ 2খন 3খন আপোনালোকে মিনিমাম 2খন আপোনালোকে জেৰক্স কৰি লৈ যাব আৰু চেল্ফ এটেষ্ট কৰি লৈ যাব। গতিকে এইখিনিয়ে আছিলে। আৰু সকলোৱে মোৰ ফালৰ বহুত শুভেচ্ছা জনালোঁ। যিসকল কেণ্ডিডেটে এতিয়া ভেৰিফিকেশ্যন কৰিবগৈ বা কাইলৈ ভেৰিফিকেশ্যনৰ লিষ্ট আহিব, মই আগতীয়াকৈ শুভেচ্ছা জনালোঁ। আপোনালোকে যাতে সোনকালে ভেৰিফিকেশ্যনটো ভালদৰে কৰি আহক
আৰু কোনে ক'ত ক'ত এপ্লাই কৰিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু কিমানৰ পৰা আপোনালোকৰ মাতিব বা কি কোনটো ৰেচিঅ'ত আপোনালোকৰ ভেৰিফিকেশ্যনত মাতিব মই এই বিষয়ে অলপ পিছত আপোনালোকক অন্য এটা ভিডিঅ'ত জনাই দিম গতিকে ইমানখিনিলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু বন্ধু বান্ধৱী সকলোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব গতিকে নতুন এটা ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ